যদি আপোনাৰ পৰা আঁতৰি গৈছে তাক আপুনি কেনেকৈ গম পাব? কেনেকৈ গম পাব? কেতিয়াবা যদি আপুনি দূৰৰ পৰা নিৰীক্ষণ কৰিছে, মই প্ৰথমটো সহজ উপায় দিছোঁ, যদি কেতিয়াবা দূৰৰ পৰা আপুনি মন কৰিছে আপোনাৰ সন্তান আপোনাৰ পৰা আঁতৰি গৈছে, তাৰ লক্ষণবোৰ কেনেকুৱা হ'ব জানেনে? লাহে লাহে আপোনাৰ সন্তানে আপোনাৰ পৰা কথা লুকুৱাবলৈ আৰম্ভ কৰিছে। ধৰক দুজন বন্ধুৰ সৈতে কথা পাতি আছে, আপুনি হঠাৎ গৈ তাত ওলালে, কিন্তু আপোনাৰ ল'ৰাই কথা পাতিবলৈ বন্ধ কৰি দিব। হঠাৎ মোবাইলটো চাই আছিল, আপুনি গৈ কোঠাটোত সোমালে, কিন্তু ফোনটো পটককৈ ঢাকি দিব। আপুনি গৈ পালে কাৰোবাৰ সৈতে কথা পাতি আছিল, আপুনি সোমোৱাৰ লগে লগে পটককৈ ফোনটো কাটি দিব, থৈ দিব। আপুনি কাইলৈকে তেওঁৰ ফোনটো দেখি আছিল, তেওঁ মোবাইলত কি চাই কি কৰিছে, কিন্তু আপুনি গম নোপোৱাকৈ আপোনাৰ সন্তানে তাত এটা পাছৱৰ্ড লগাই দিছে, আপুনি খুলিব নোৱাৰাকৈ। ক'ৰবালৈ গৈছে, আপোনাক কোৱা নাই, কিন্তু গম পাইছে দীঘলীয়া সময় বন্ধুবৰ্গৰ সৈতে কথা পাতে, কিন্তু আপোনাৰ সৈতে কেৱল কথা নাপাতে। তেতিয়াই আপুনি গম পাব যে আপোনাৰ ছোৱালীজনী বা আপোনাৰ ল'ৰাটো আপোনাৰ বুকুৰ পৰা লাহে লাহে আঁতৰি গৈছে। কিয় আঁতৰি গৈছে জানে? যে ক'ৰবাত আপোনাৰ প্ৰতি সেই বিশ্বাসটো এতিয়া নাই। হয়তো এই বুলিও ভাবিছে যে এই কথাষাৰ যদি মই মোৰ মাক কওঁ, এই কথাষাৰ যদি মই মোৰ দেউতাক কওঁ, হয়তো নুশুনিব পাৰে, কিন্তু মোৰ বন্ধুজনে শুনিব। অৰ্থাৎ যাৰ প্ৰতি বিশ্বাস আছে তেওঁকহে ক'ব, আনৰ কথা নুশুনে। এই যে সন্তানক লৈ পিতৃ মাতৃৰ অভিযোগ থাকে যে আমাৰ কথা নুশুনে, আন সকলোৰে কথা শুনে। হয়তো আজি মই কথা কৈ থকাৰ লগে লগে ইয়াত হয়তো সন্তান যদি আছে, তেওঁলোকে কথাখিনি মোৰ কথাখিনি শুনি থাকিব, কিন্তু একেখিনি কথাই যদি আপুনি গৈ ঘৰত কয় তেন্তে শুনিব নিবিচাৰিব। যদি আনৰ পিতৃ মাতৃয়ে কথাষাৰ ক'লে তেওঁলোকে সেইটো শুনিব বিচাৰিব, কিন্তু আপুনি ক'লে নুশুনে, তেতিয়া আপুনি অস্বস্তিত পৰে। আৰে একেখিনি কথা মই কৈ আছোঁ, তোমালোকে নুশুনা কিয়? আপুনি ক'ৰবাত খং কৰে তেওঁলোকক, আমি একেখিনি কথা কৈ আছোঁ, তোমালোকে নুশুনা, বেলেগে ক'লে কিয় শুনা? অস্বস্তিত পৰে। তাৰ কাৰণটো সেইটোৱে যে আপুনি ক'ৰবাত আপোনাৰ সন্তানৰ বিশ্বাসক জয় কৰিব পৰা নাই। গতিকে পিতৃ মাতৃয়ে প্ৰথম সন্তানৰ বিশ্বাসটো জয় কৰিব লাগিব। অন্ততঃ সন্তানে সেইটো ভাবিব পাৰিব লাগিব যে পৃথিৱীত যি ধুমুহাই নাহক কিয়, যেনেকুৱাই সমস্যা নহওক কিয়, যিয়ে বিপদ নহওক কিয়, অন্ততঃ মোৰ মায়ে মোৰ কথাষাৰ শুনিব, মোৰ দেউতাই অন্ততঃ মোৰ কথাষাৰ শুনিব। সেই বুলি অন্ততঃ সন্তানে ভাবিব পাৰিব লাগিব।